প্ৰথমে হট নিউজটো দি লৈছোঁ। পেট্ৰলৰ দাম 106 টকা হ'ল দেখিছেনে, আৰু বাঢ়ি যাওক। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ব্ৰেকফাষ্টত চাম্বাৰ বনাব, সেইটো কাৰণে পাচলি চাচলি কাটি লৈছে। এইফালে ধোচা বনাইছে, এইফালে ইডলি বনাইছে, আৰু মই আজি আৰিয়াৰ টিফিনত আপেল দি পঠিয়াম, সেইকাৰণে গৰম পানীত আপেলটো তিয়াই ল'লোঁ দেই। অকণমান লেতেৰা ওলাই কিন্তু দেই। তাৰপিছত আপেলটো সদায় বোলে চুৰিয়ে কাটিব লাগে, সেইকাৰণে নতুন চুৰি এখন উলিয়াই লৈছোঁ। পিছে সঁচা কথা দেই, আপেলটো কিন্তু ক'লা নপৰিলে। আজি মই আৰিয়াক চেৱৈ দি পঠিওৱাৰ কথা আছিলে। তাৰপিছত দেউতাকে ক'লে সদায় মিঠাকৈ দিবানে বোলে, নালাগে দিয়া, ইডলি ধোচা দিবা। এইফালে ইডলি ধোচা দিছোঁ, আৰু এক্সট্ৰা টিফিনটোত আপেল কাটি দিছোঁ। তাৰপিছত ছোৱালীক স্কুলত থৈ মেলি আহি ঘৰত আকৌ আহি গাটো ধুলোঁ। গাটো ধুই হনুমান মন্দিৰলৈ বুলি ওলালোঁ। মই এইখন দোকানৰ পৰাই হনুমানৰ কাৰণে সদায় গোলাপ ফুল এপাহ কিনোঁ দেই। মহাভৈৰৱৰ হনুমান মন্দিৰটোত চাওকচোন, ইমানেই মানুহ ভিৰ হয় আৰু মোৰ সেই মন্দিৰটোলৈ গ'লেহে শান্তি লাগে। সদায় জ্বলাই থকা যে চাকি গছ জ্বলাই মেলি আহিলোঁ। ঘৰলৈ আহি ব্ৰেকফাষ্ট কৰিবলৈ বহিলোঁ। ইডলি, ধোচা, চাম্বাৰ, চাটনি খাই ল'লোঁ। ইডলিটো কিন্তু ইমান আজি ভাল হোৱা নাই দেই। তাৰপিছত খাই লৈ বহোঁ। এইটো টাইমে মোৰ অকণমান ফ্ৰী টাইম আৰু চাহকাপ লৈ বহিছোঁ। পেটত সেইডাল লগাই লৈছোঁ, অকণমান শান্তিৰ টাইম। ছোৱালীজনী স্কুলত দিয়াৰ পৰা মোৰ কি হৈছে জানে, মোৰ বহুত প্ৰব্লেম কিছুমান হৈছে। ছোৱালীজনীকতো উঠাব লাগেই, মানুহজনকো উঠাব লাগে জানে। ছোৱালীয়ে নাখালেও গালি খাব লাগে, নাহাগিলেও গালি খাব লাগে, কান্দিলেও গালি খাব লাগে, মুঠতে চবফালে গালি খাব লাগে। এইফালে ছোৱালীক আনিলোঁ। ছোৱালীক অনাৰ পিছতে পেট্ৰল পাম্পত সোমালোঁ, যিহেতু অলপ তেলৰ ক্ৰাইচিছ চলি আছে ন, তেল ভৰাই আহিলোঁ। আমাৰ ছোৱালীয়ে আকৌ স্কুলত যিটো টিফিন নাখায় ৰাস্তাত আহি খাই দিয়ে। আৰু এটা কথা কি জানে, আমাৰ আৰিয়াৰ আগত যে এতিয়া একেবাৰে কথা ক'ব নোৱাৰা হৈছোঁ। একদম এটা ভাটৌ আৰু। কালি যে আমাৰ গাড়ীখন এনেকুৱা হ'ল, মই বোলে মেমক কৈ দিলোঁ নহয়, সেই বুলি কৈছে। মই বোলো তাকে কৈছোঁ, তাইৰ আগত যে যি টি কথা পাতিবই নোৱাৰি। তাৰপিছত উৎপাত কৰি শুলেগৈ। হোৱাৰ পিছত ওচৰতে বহি আছোঁ, কিয় জানে, মোক আকৌ দেখিবই লাগিব নহয়। মোক উঠিয়ে দেখিবই লাগিব, নেদেখিলে নহ'ব এয়া মই চকীদাৰী কৰি আছোঁ। সেইটো টাইমত আকৌ আজি বেলপাত লগাইছোঁ। তাৰপিছত আমি আজি বজাৰ কৰিবলৈ বুলি ইভিনিং টাইমত যে অকণমান ওলাই যাওঁ, সদায় নোলাওঁ দেই, আজি ওলাই গৈছোঁ। এয়া টবিৰ লগত অকণমান কথা পাতে যে, কথা পাতি লৈছে আৰু। এতিয়া বোলে জোৰ হৈছে আৰু গাখীৰ খাইছে যে, মই বোলো তাকে গাখীৰ খাব লাগিব ন। আৰু অকণমান ধৰক উলিয়াই নিলেও মনটো ভাল লাগে ন। তাই খুব চুইমিং যাম এনেকৈ কৈ আছে, গম পাইছেনে। কেতিয়ানো নিম এতিয়া, ছামাৰ ভেকেশ্যন হওক বোলো, তাৰপিছত দেখা যাওক। বজাৰ কৰিবলৈ বুলি গ'লোঁ। বজাৰ কৰি আহি লৈ তেজপুৰত কিন্তু এটা ডিচিপ্লিন ভাল লাগিছে জানে। এতিয়া গাড়ী ৰখাৰ সেইটো পূৰা লাইন দি দিছে। নহ'লে ইমানেই বেচিজিল কি বুলি ক'ম এতিয়া ধুনীয়াকৈ লাইন পাতি দিছে যাওক। বহুত ভাল লাগিছে। এতিয়া ডিচিপ্লিন হ'লে ভাল লাগে ন নিজৰ ঠাইডোখৰ। তাৰপিছত আহি লৈ বজাৰ চজাৰ কৰি আহি লৈ আৰিয়াক হোমৱৰ্ক আছিলে, লিখিব দিছে, তাকে লিখিব দিছোঁ। স্কুলতো বোলে আজি নিজে লিখিছে দেই, মেমে গুড গাৰ্ল বুলি কৈছে। এয়া লিখি মেলি হৈ গ'ল। মাজে মাজে অকণমান মই ওচৰত বহি থাকিব লাগিব, মা এনেকৈ কৈ থাকে, গম পাইছেনে। একদম চাহটোৰ দৰে লাগি থাকিব লাগিব, নহ'লে নিলিখে। তাৰপিছত হোমৱৰ্কখিনি কৰি হৈ গ'ল। ঘৰুৱা বহী এখনত আকৌ কৰিবলৈ দিলোঁ। তাৰপিছত আজি যিহেতু মঙলবাৰ, সেইকাৰণে পনীৰ বনাইছে। আৰিয়াক খানাটো খোৱালোঁ, আৰু এতিয়াও খেলিয়ে আছে। তাৰপিছত কেতিয়ালৈ শুব আৰু।